ইফালে কাইলৈ হ'ল ভোট যুদ্ধ সাজু হৈ পৰিছে সকলো পক্ষ কি হ'ব এতিয়া শেষ নিখাৰ খেল তাক লৈ জল্পনা কল্পনা চলিছে নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ 14খন জিলাত ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰত ভোট গ্ৰহণ মাজুলী যোৰহাট গোলাঘাট ধেমাজিতো ভোট গ্ৰহণ হ'ব শোণিতপুৰ লখিমপুৰ বিশ্বনাথ কাছাৰ হাইলাকান্দি শ্ৰীভূমিতো ভাগ্যবন্দী হ'ব এতিয়া প্ৰাৰ্থী ভোট গ্ৰহণৰ বাবে জিলা প্ৰশাসন সাজু হৈ পৰিছে নিৰ্বাচন আয়োগ সাজু ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে এতিয়া পুলিং আৰু প্ৰিজাইডিং বিষয়াসকল কালিয়ে অন্ত পৰিছিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ ভোট গ্ৰহণৰ প্ৰাকক্ষণত বৃদ্ধি কৰা হৈছে নিৰাপত্তা এতিয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নামনি অসমৰ ভিন্ন প্ৰান্তত প্ৰচাৰ চলিছে প্ৰচাৰ চলা পৰিলক্ষিত হৈছে আৰু উজনি অসমত মূলত প্ৰথম পৰ্যায়ৰ উজনি অসমৰ লগতে বৰাক উপত্যকাৰ যিকেইটা অঞ্চলত য'ত যিকেইখন জিলাত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ তাত প্ৰস্তুতি সম্পূৰ্ণ তুংগত কিন্তু তাৰ মাজতে কিছু অঘটন ঘটিছে অঘটন নঘটা নহয় শিৱসাগৰত এগৰাকী প্ৰাৰ্থীৰ মৃত্যু হৈছে যাৰ বাবে সেই নিৰ্বাচন সেই বিশেষ আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচনক লৈ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমি শিৱসাগৰলৈকে যাব বিচাৰিছোঁ আমাৰ সদস্য সাংবাদিক ইৰছাদুল্লাহ উপস্থিত আছে শিৱসাগৰত ইৰছাদ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ কাইলৈ ভোট গ্ৰহণ এফালে প্ৰথম পৰ্যায়ৰ যিকেইখন অঞ্চলত যিকেইটা পঞ্চায়তত বা য'ত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব সকলো সাজু কিন্তু তাৰ মাজতে শিৱসাগৰত কিছু অথন্তৰ দেখিবলৈ পোৱা গৈছে মূলত এগৰাকী প্ৰাৰ্থীৰ মৃত্যুক কেন্দ্ৰ কৰি কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল ঘটনাটো কি ঘটিছিল চাওক শান্তনু মহন্ত ইতিমধ্যে আপুনি কৈছে এই কথাখিনি যে 2 মে আৰু 2 মে তাৰিখত যেহেতু কাইলৈ শিৱসাগৰ জিলা পৰিষদ শিৱসাগৰ আঞ্চলিক আৰু বিভিন্ন ৱাৰ্ডৰ যি 82টা আচলতে ৱাৰ্ডৰ পঞ্চায়তত ইতিমধ্যেই 2306জন বিভিন্ন দলৰ প্ৰাৰ্থীয়ে নিজৰ ভাগ্য নিৰ্ণয় কৰিব বেলটৰ পেপাৰ দ্বাৰা কিন্তু তাৰ মাজতে 17 এপ্ৰিল তাৰিখে বেতবাৰী শিৱসাগৰ আঞ্চলিকৰ বেতবাৰী পঞ্চায়তৰ কংগ্ৰেছ দলৰ ইতিমধ্যে মনোনয়ন দাখিল কৰা প্ৰাৰ্থী অচ্যুতানন্দ গগৈ দেৱৰ ইতিমধ্যে আকস্মিক মৃত্যুত সমগ্ৰ শিৱসাগৰ জিলাৰ ৰাজনৈতিক যি মহল শোকস্তব্ধ হোৱা পৰিলক্ষিত হৈছিল অচ্যুতানন্দ গগৈৰ বিষয়ে যদি কওঁ এটা 30ৰ পৰা 35 বছৰ কংগ্ৰেছ দলৰ লগত জড়িত আছিল কংগ্ৰেছ দলৰ যি চৰকাৰী যি OBC যি ডেভেলপমেণ্টৰ বৰ্ডৰ তেওঁ প্ৰাক্তন অধ্যক্ষ আছিল আৰু বৰ্তমানো তেওঁ শিৱসাগৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ এক গুৰু দায়িত্ব অৰ্পণ কৰি আছিল আৰু তেওঁ এইবাৰ যি নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনত তেওঁ বেতবাৰী আঞ্চলিক গাঁও পঞ্চায়তৰ হৈ মনোনয়ন দাখিল কৰিছিল আৰু মনোনয়ন দাখিল কৰাৰ পাছতে 17 এপ্ৰিল তাৰিখে তেওঁ ইতিমধ্যে আকস্মিকভাৱে মৃত্যু হ'বলগীয়া হ'ল আৰু তাৰ পাছতে যি ধৰণে আচলতে অসম পঞ্চায়তী ৰাজৰ 1995 চনৰ যি মতে স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ ভোট গ্ৰহণৰ যদি মৃত্যু ঘটি যায় তাৰ পিছত যি ধৰণৰ আচলতে নটিফিকেশ্যন ওলায় সেই নটিফিকেশ্যনে ষ্টেট ইলেকশ্যন কমিশ্যনে ইতিমধ্যে উলিয়াইছে আৰু বেতবাৰী আঞ্চলিক পঞ্চায়তৰ বৰ্তমান এতিয়া যি নিৰ্বাচন স্থগিত কৰিছে আৰু পৰৱৰ্তী যি জাননী বা নিৰ্দেশনা নহালৈকে সেই পঞ্চায়তত ইতিমধ্যে নিৰ্বাচন নহয় আৰু এই ক্ষেত্ৰত আচলতে অচ্যুতানন্দৰ যি মৃত্যু সেই মৃত্যুত এক শক্তিশালী কংগ্ৰেছ দলৰ শক্তিশালী প্ৰাৰ্থী আছিল যি বৰ্তমান আকস্মিক মৃত্যুত হ'ল আৰু কংগ্ৰেছ দলৰ বৃহৎ এক ক্ষতি বুলি ক'ব লাগিব এক সময়ত ক'ব লাগিব যে বেতবাৰী যি বৰ্তমান সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ডিমৌ সমষ্টিত ইতিমধ্যে অন্তৰ্ভুক্ত হৈছিল নতুনকৈ নামাঙ্কৃত সেই ডিমৌ সমষ্টিৰ এক গড় হিচাপে ক'ব লাগিব কংগ্ৰেছ দলৰ কিন্তু কংগ্ৰেছ দলে এই 30 বা 35 বছৰীয়া এটা দীৰ্ঘদিনীয়া কংগ্ৰেছ যিগৰাকী অচ্যুতানন্দ গগৈৰ মৃত্যুত সমগ্ৰ কংগ্ৰেছ দলৰ এক বৃহৎ ক্ষতি বুলি ক'ব লাগিব পঞ্চায়ত নিৰ্বাচনৰ সময়ত আৰু ইতিমধ্যে যি কংগ্ৰেছৰ যি ভিতৰ চলাত আচলতে এতিয়া পুনৰবাৰ শোকস্তব্ধ হোৱাৰ লগে লগে পঞ্চায়ত নিৰ্বাচনক লৈ কুচকাৱাজো পৰিলক্ষিত হৈছিল আৰু এই যিটো খবৰ 17 এপ্ৰিল তাৰিখে তেওঁ মৃত্যু ঘটিছিল তাৰ পিছতে শিৱসাগৰ আয়ুক্তই যি কাৰিকৰী নীতি নিৰ্দেশনাৰ দ্বাৰা আচলতে ষ্টেট ইলেকশ্যন কমিশ্যনক জনাব লাগে পত্ৰযোগে সেই কথাটো তেওঁ জনাইছিল আৰু আজি আমাৰ হাতত এই যি বিশেষ নটিফিকেশ্যন ইতিমধ্যে আপোনাক মই কৈছোঁ 63/2022 নম্বৰৰ এই নটিফিকেশ্যনখন আমাৰ হাতত আহি পৰিল আৰু এই বেতবাৰী যি আঞ্চলিক পঞ্চায়তত স্থগিতাদেশৰ যি বাতৰি আমি ব্ৰেক কৰিবলৈ শান্তনু মহন্ত সক্ষম হৈছিলোঁ শান্তনু মহন্ত কাইলৈ যে ভোট গ্ৰহণ তাৰ পূৰ্বে যি ধৰণৰ ঘটনা সংঘটিত হৈ গৈছে তাক লৈ শিৱসাগৰৰ অন্তত এটা ভোট কেন্দ্ৰত কিছু হ'লেও অনিশ্চয়তা থাকি গ'ল ইছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ NB News,
সহজ সৰল ভাষাত নৱভাৰতৰ কথা।